মোৰ নাম হৈছে কিনিলৰ ৰিংমা। আমি হৈছে কাৰ্বি আংলঙত ৰিংমা সংগঠন প্ৰেচিডেণ্ট হয়। আমাৰ নামটো কিনিলৰ ৰিংমা হয়। আৰু আমি আজি অহাটো কেদাফেন খটখটি এইটো বস্তিৰ নাম পৰা আমি ৰিপ্ৰেজেণ্ট কৰি আহিছে। এইটো ইয়াত আমাৰ গামবুঢ়া আছে এইফালে, আৰু এতিয়া আমাৰ ছেক্ৰেটাৰী আছে এইফালে, আমাৰ ভাইচ চেয়াৰমেন আছে, কেদাফেন ভিলেজ চেয়াৰমেন। আমি আজি ইয়াত ডিফু প্ৰেছ ক্লাবত অহাটো কেইটামান কথা ক'বলৈ আহিছে। মানে কথাটো এনেকুৱা আছে, তাতে আগতে চ'লাৰ প্ৰজেক্টটো আহিব বুলি কৈছে। এইটো কাৰাগাঁও আৰু মেনটেছো আৰু আমাৰ কেদাফেন ৰিংমাফেন বস্তি আৰু বাৰ্লি বস্তি, এই তাত গোটেইটো 18,000 বিঘাটো চ'লাৰ প্ৰজেক্ট হ'ব বুলি কৈছে। কিন্তু এইটো সময়তে হ'লে আমি আহি পেলাই কাউন্সিলত কথা কৰিছে, আমাৰ CM লগ পাইছে, আমাৰ চেণ্টাৰো ছাৰ, আমাৰ ছেক্ৰেটাৰী লগ পাইছে। সিহঁতেও আমাক ক'লে, আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ জেগাটো চ'লাৰ ল'লে আমি ৰিপ্লেচমেণ্ট বেলেগ জেগাও দিম, আৰু আপোনাৰ কি ফেচিলিটি লাগে এইটোও দিম বুলি কৈছে। তেতিয়াতো আমি কৈছে ঠিক আছে, আমিতো হ'লেতো একো অবজেকশ্যন নাই, আমি কাউন্সিলৰ বা গভৰ্ণমেণ্ট লগতে আমি একো অবজেকশ্যন নাই। চ'লাৰ আহিবলৈ হ'লে আমি মাটিটো দিবলৈ ৰেডি আছে। আমি কাউন্সিলৰ লগতে আমি যোগাযোগ কৰি কথা কৰিছে। কিন্তু অলপ দিন পাছতে খবৰ শুনিলে যে চ'লাৰটো নাহে বুলি কৈছে, ADB-য়ে ফাণ্ডটো কেঞ্চেল কৰিছে। তেতিয়া এতিয়া শুনি পাইছে কি এইটো সঁচা নে মিছা, আমিতো একো ৰিটাৰ্ণটো পোৱা নাই। কিন্তু খবৰ পোৱা মতে এতিয়া আকৌ কৈ আছে 8,000 বিঘাটো আকৌ চ'লাৰটো আহিব বোলে। বেলেগ কোম্পানী কোন আছে, এইটো কোনোবা আনিব বুলি কৈছে। আৰু ইয়াত একটা কথা ক'বলৈ মন আছে কি, এইটো অৰ্ডাৰ একটা আছে, এইটো জয়ন্ত ৰংপি, আমাৰ মাননীয় জয়ন্ত ৰংপি এক্স MP আৰু CM, তাইহে 1993 আমাৰ ৰিংমা মানুহ ইয়াত বহিবলৈ, এইটো যোনটো এতিয়া বস্তি আছে চ'লাৰ জেগা আহিছে, এইটো তাৰহে অৰ্ডাৰ দিয়া হৈছে এইটো কাউন্সিলৰ পৰা, যে ৰিংমা মানুহ ইয়াতে বস্তি খুলিব পাৰে, গাঁও খুলিব পাৰে বোলে। তাতে আমাৰ ৰেচলো ৰিংমা এক্স EM, এইটো এতিয়া নাইকিয়া হ'ল, মৰিলে। কিন্তু তাৰহে আমাৰ জয়ন্ত ৰংপি ছাৰ লগতে কথা কৰি আমাক এই এলটমেণ্ট দিয়া হৈছে। আমি তাতে বহি এতিয়ালৈকে বহি আহি আছে। এনেও কৰি অহাটো 2023 চ'লাৰ আহিব বোলে, আমাক এইটো একদম কনফিউজে কৰি দিছে। মানে আহিব নাহিব এনেকুৱা কৰি এতিয়া মানুহ বহিব পৰা নাই, ঘৰো বনাব পৰা নাই। এতিয়া বৰ্তমান তাতে আমি 40টামান ঘৰ বনাইছে, কিন্তু বহুত যাবলৈ আছিলে, লাইট নাথাকা প্ৰব্লেম কাৰণে বহিব পৰা নাই। কিন্তু এতিয়া আমি বহি আছোঁ, কিন্তু চ'লাৰটো এনেকুৱা আহিব বুলি আকৌ কৈছে। ঠিক আছে বাৰু, আমি চ'লাৰ কাৰণে একো অবজেকশ্যন নাই। আহিলেতো আমাৰ ৰিংমা বস্তিটো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিলে যি কয় আমিতো মানিবলৈ আমিতো ৰেডি আছে। কিন্তু আমাকে নুসুধি পেলাই, আমি বস্তি মানুহ হৈ এতিয়া চেয়াৰমেন আছে, গামবুঢ়া আছে বা ছেক্ৰেটাৰী আছে, সিহঁতক নুসুধি পেলাই সিহঁতৰ বেলেগ মানুহে বেলেগ জেগাৰ পৰা আহি পেলাই এইটো আমাৰ মাটিটো, আমাৰ গাঁৱৰ জেগাটো সিহঁতৰ কভাৰ কৰিবলৈ চেষ্টা কৰি আছে, আৰু কৰি আছে। আমি শুনি আছে, কোনোবা পটা বনাই আছে, কোনোবা কি কৰি আছে, বেলেগ নাম লৈ পেলাই কাউন্সিলত এন্ট্ৰি হৈ আছে বুলি কৈছে। যদি এইটো সঁচা হয়, আমিতো এইটো নামানে, আমিতো এইটো মানিব নহয়। যেনেকৈ আমি কওক, কিন্তু আমাক যোনটো ডিষ্ট্ৰিক্ট কাউন্সিলে আমাক বহিবলৈ দিছে, এইটো অৰ্ডাৰ আছে। সেইকাৰণে আমিতো এইটো ষ্টিক কৰি আমিতো তাতে পৰা আমি হাতাবলৈ নহয়, আমিতো বহিম। আৰু যদি আমাকে কনচাৰ্ণ কৰে, আমাকে যদি হিচাপ কৰি কথা কৰে, তেতিয়াতো আমিতো ৱেলকাম আছে। কাউন্সিলৰ লগত হ'লেও, যোন মানুহ লগতে হ'লেও আমাকে যদি মালিক আছে, ভিলেজ এল্ডাৰ আছে, ভিলেজ লিডাৰ অনাৰ আছে বোলে, আমাকে কৰিলে আমাকে হিচাপ কৰি দিওঁ, আমিও ৰেডি আছে। আমিতো চলাৰ কাৰণে একো অবজেকশ্যন নাই। কিন্তু হয়, এইটো আগতেতো আমিতো ছাপৰ্ট আছিলে দেই, ষ্টাইলি ক'ব, আগতে ছাপৰ্ট আছিলে। কেলৈ মানে আগতে IPP কেইটা যোনটো কৰিছে, আমাৰ জেগাও আহিছে, আমিও ছাপৰ্ট আছিলে। কিন্তু আমি ছাপৰ্ট কৰা মিনছ তাতে আমি কোৱাটো এনেকুৱা হৈছে, যদি ডিষ্ট্ৰিক্ট কাউন্সিলে, অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলে আমাকে ৰিহেবিলিটেশ্যন যদি বেলেগ জেগা এইটো আমাকে এৰেঞ্জমেণ্ট কৰি দিয়ে, তেনেহ'লে আমি একো আপত্তি নাই।
আমিতো এইটোহে কথা আছে নহ'লে বা এতিয়া আমি তাতে ছাপোৰ্ট আছে বা নাই এইটো কথা নহয় কিন্তু ডিষ্ট্ৰিক্ট কাউন্সিলৰ পৰা আমাৰ CMহে আৰু আমাৰ হেৰি ডাঙৰীয়া ছেক্ৰেটাৰী সিয়ে ভোট দিলে আমাকে আপোনালোকে এইটো মাটিটো দিয়ক আৰু আপোনালোকে বেলেগ জেগা এটা ৰিপ্লেচমেণ্ট দি দিম আৰু লগতে মানুহ কি এটা কম্পেনচেশ্যন পায় এইটো আপোনালোকে দিব বোলে এইটো আমাকে অভাৰবলি এটা এচুৰেঞ্চ দিছিলে সেইকাৰণে আমিতো সেইটো কথাতে বিশ্বাস কৰি আমি থাকিছিলোঁ কিন্তু লাইফটো সিকিউৰ হ'ব লাগে হয় 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 লাইফ সিকিউৰ হ'ব লাগিব এইটো আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত